আনন্দ মিশ্ৰ আৰু আনন্দ মিশ্ৰ আজি মই সেইজন আনন্দ মিশ্ৰৰ কথা ক'ব বিচাৰোঁ যিজন আনন্দ মিশ্ৰৰ এটা সুকীয়া পৰিচয় আছে। আজি মই সেইজন আনন্দ মিশ্ৰৰ কথা ক'ব বিচাৰোঁ যিজন আনন্দ মিশ্ৰ আমাৰ অসমত প্ৰৱেশ কৰাৰ আগমুহূৰ্ততে আনন্দ মিশ্ৰ নামৰ এটা নামে সমগ্ৰ অসমত এটা খলকনিৰ সৃষ্টি কৰিছিল। আৰু সেইজন আনন্দ মিশ্ৰ আমাৰ অসমত যেতিয়া প্ৰৱেশ কৰিছিল তেতিয়া অসমৰ বহু লোকৰে মন উৎসাহ আৰু উদ্দীপনাৰে ভৰি পৰিছিল আৰু তেখেতক সন্মানেৰে লখিমপুৰলৈ বুলি স্বাগতম জনাইছিল, আদৰণি জনাইছিল। মই সেইজন আনন্দ মিশ্ৰৰে কথা ক'ব বিচাৰিছোঁ যিজন আনন্দ মিশ্ৰ প্ৰথমবাৰৰ বাবে লখিমপুৰত IPS বিষয়া হিচাপে নৱনিযুক্ত হৈছিল আৰু যোনদিনাই নৱনিযুক্ত হৈছিল তেতিয়া সমগ্ৰ লখিমপুৰত এটা ভূমিকম্পৰ দৰে অনুভৱ হৈছিল আৰু সেই ভূমিকম্পৰ অনুভৱ সমগ্ৰ অসমবাসী ৰাইজে পাইছিল। নকলি সোণৰ লগত জড়িত, নকলি টকাৰ লগত জড়িত নাইবা আন ক'লা বজাৰখনৰ লগত জড়িত লোকসকলৰ মন বৈ থকা নদীখনৰ মাজত এডাল বিৰিণাৰ যেনেকুৱা এটা অৱস্থা হৈ আছিল ঠিক তেনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছিল। যাৰ নাম শুনি পোৱা মাত্ৰকে সেই ক'লা বজাৰখনৰ লগত জড়িত অপৰাধীসকলে নিজকে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। সেই আনন্দ মিশ্ৰৰেই মই কথা ক'ব বিচাৰিছোঁ। আনন্দ মিশ্ৰৰ কৰ্মদক্ষতাটোলৈ চাই অনুপ্ৰাণিত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল, ফলোৱাৰ্ছৰ সীমা সংখ্যা নাইকিয়া কৰি পেলাইছিল আৰু আনন্দ মিশ্ৰৰ যিটো কৰ্মদক্ষতা সেই কৰ্মদক্ষতাৰ প্ৰচাৰ এনেকুৱা ধৰণেৰে বৃদ্ধি পাবলৈ লৈছিল অসমত, যিটো প্ৰচাৰে কিছু লোকৰ মনত হয়তো হাতুৰিয়ে কোবোৱা দি কোবাইছিল আৰু সেই প্ৰচাৰেই কিছু লোকৰ বাবে চকুৰ কুটা দাঁতৰ শালৰ দৰে অৱস্থা হৈ পৰিছিল। যিগৰাকী ব্যক্তিক লৈ মানুহে গৌৰৱ অনুভৱ কৰিছিল, যিগৰাকী ব্যক্তিক লৈ মানুহে সপোন দেখিবলৈ আৰম্ভ কৰিছিল যে আমাৰ ইয়াতো তেনেকুৱা এজন বিষয়া থকা হ'লে, তেনেকুৱা এজন দক্ষ বিষয়াৰ কৰ্মদক্ষতাৰ প্ৰচাৰ বন্ধ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। সেইজন আনন্দ মিশ্ৰ আমাৰ অসমখন ত্যাগ কৰাৰ লগতে নিজৰ বৃত্তিও ত্যাগ কৰি গুচি গ'ল। ইয়াৰ আঁৰৰ ৰহস্য কি থাকিব পাৰে? যিজন আনন্দ মিশ্ৰই আমাৰ অসমখন নিজৰ আপোন, নিজৰ বুকুৰ কুটুম বুলি ধৰি লৈ আমাৰ অসমৰ মাজত থকা যিবোৰ অপৰাধ এই অপৰাধবোৰ নাইকিয়া কৰাৰ যিটো অপ্ৰাণ চেষ্টা চলাইছিল সেই অপ্ৰাণ চেষ্টা কৰি থকা ব্যক্তিজনৰ মনটো হঠাতে ঘূৰি যোৱাৰ মূল কাৰণটো কি থাকিব পাৰে বন্ধুসকল? আনন্দ মিশ্ৰই অসমত এনেকুৱা কি বেয়া পালে যাৰ ফলত নিজৰ বৃত্তি ত্যাগ কৰিবলৈ বাধ্য হ'ল? গাঁৱৰ ল'ৰা গাঁৱলৈ উভতি যোৱাৰ এটা মনোভাৱ মনৰ ভিতৰতে জাগ্ৰত হ'ল। তেখেতৰ যিটো কৰ্মদক্ষতাৰ সাংঘাতিক ধৰণেৰে যিটো প্ৰচাৰ সেই প্ৰচাৰটো তৎক্ষণাতে বন্ধ কৰি দিয়াটোৱেই তেখেতৰ এক নম্বৰ নাইবা প্ৰথমটো বেয়া পোৱা কাৰণ নেকি? নে আন কিবা? কিহৰ বাবে এনেকুৱা ধৰণৰ পদক্ষেপ তৎক্ষণাতে এনেকুৱা ধৰণৰ এটা পদক্ষেপ হাতত ল'লে? কিহৰ বাবে আনন্দ মিশ্ৰই আমাক এৰি থৈ গুচি গ'ল, অসমখন এৰি থৈ গুচি যোৱাৰ এটা পদক্ষেপ হাতত ল'লে? হয়, মানুহৰ মনটোৱে হৈ গ'ল ৰজা, নিজৰ মনটোৱে হ'ল ৰজা। মানুহে নিজৰ ইচ্ছামতেই কাম কৰিব পাৰে, কিন্তু হঠাতে এনেকুৱা এটা পদক্ষেপে সঁচাকৈ আমাক আচৰিত কৰি তুলিলে, সঁচাকৈ আমাক মৰ্মান্তিক কৰি তুলিলে। সেইজনে আছিল আনন্দ মিশ্ৰ, যিজন আনন্দ মিশ্ৰই অসমৰ এটা চুকত সোমাই দুৰ্নীতি মুক্ত কৰাৰ এটা সুন্দৰ প্ৰয়াস, এটা সুন্দৰ নিদৰ্শন অসমবাসী ৰাইজক প্ৰদান কৰি গ'ল। বন্ধুসকল, সিংঘম চিনেমাত মই বহুত দেখিছোঁ, কিন্তু কোনোবাই যদি মোক সোধে আনন্দ মিশ্ৰৰ আন এটা নাম কি বুলি যদি সোধে তেতিয়াহ'লে মই ক'ম সিংঘম আৰু সিংঘম। আনন্দ মিশ্ৰ ছাৰৰ এই তৎক্ষণাতে লোৱা যিটো পদক্ষেপ এই পদক্ষেপে মোৰ অন্তৰ যথেষ্ট আঘাত প্ৰদান কৰিছে। বহুত দুখ পাইছোঁ, কিয়নো হঠাতে এনেকৈ এৰি যাব বুলি আমি ভবাই নাছিলোঁ। যিগৰাকী ব্যক্তিক আমি ইনস্পিৰেশ্যন হিচাপে লৈছিলোঁ, যাক লৈ গৌৰৱ অনুভৱ কৰিছিলোঁ, সেইজন ব্যক্তিয়ে হঠাতে আজি অসমৰ পৰা নাইকিয়া হৈ গৈছে। বন্ধুসকল, আনন্দ মিশ্ৰ ছাৰৰ অসম ত্যাগে আপোনালোকৰ মনত আঘাত প্ৰদান কৰিছেনে? দুখ পাইছেনে আপোনালোকে? বাৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত নিজৰ মনোভাৱটো প্ৰেৰণ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।